ঠিকে কৈছে প্ৰশ্নখন ঠিকে আছে আশা কৰিব পাৰে আশা ৰিজাল্টে ক'ব ক'ৰ পৰা আহিছে ঢকুৱাখানা প্ৰশ্ন ধুনীয়া আহিছে এবাৰ ভাল আহিছে হয় ভাল আছে ঠিক আছে এবাৰ পাম যেন লাগিছে হয় হয় ক'ৰ পৰা আহিছে মই লখিমপুৰ আজাদ হয় থেংক ইউ প্ৰশ্ন কাকত একদম বঢ়িয়া হৈছে ক'ৰ পৰা আহিছে কি কয় বিপুৰীয়া ভাল হৈছে পৰীক্ষা ভালে কেনেকুৱা হৈছে ভালে ভালে কেনেকুৱা হৈছে পৰীক্ষা আৰু ভালেই প্ৰশ্ন কেনেকুৱা আহিছে ভালে আহিছিলে কুৱেশ্যন ইমান হাৰ্ড হোৱা নাই ইজিয়ে আছে ফলাফলৰ আশা আছে কিবা এটা ভাল ফলাফলত যিটো কষ্ট কৰিছোঁ মই ইয়াতে ঘৰ মোৰ ওচৰতে পৰীক্ষা ঠিকে গৈছে প্ৰশ্নখন ঠিকে আছে আশা কৰিব পাৰে আশা ৰিজাল্টে ক'ব ক'ৰ পৰা আহিছে ঢকুৱাখানা প্ৰশ্ন ধুনীয়া আহিছে এবাৰ ভাল আহিছে হয় ভাল আছে ঠিক আছে এবাৰ পাম যেন লাগিছে হয় হয় ক'ৰ পৰা আহিছে মই লখিমপুৰ আজাদ হয় থেংক ইউ প্ৰশ্ন কাকত একদম বঢ়িয়া হৈছে ক'ৰ পৰা আহিছে কি কয় বিপুৰীয়া ভাল হৈছে পৰীক্ষা ভালে কেনেকুৱা হৈছে ভালে ভালে কেনেকুৱা হৈছে পৰীক্ষা আৰু ভালেই প্ৰশ্ন কেনেকুৱা আহিছে ভালে আহিছিলে কুৱেশ্যন ইমান হাৰ্ড হোৱা নাই ইজিয়ে আছে ফলাফলৰ আশা আছে কিবা এটা ভাল ফলাফলত যিটো কষ্ট কৰিছোঁ মই ইয়াতে ঘৰ মোৰ ওচৰতে পৰীক্ষা ঠিকে গৈছে প্ৰশ্নখন ঠিকে আছে আশা কৰিব পাৰে আশা ৰিজাল্টে ক'ব ক'ৰ পৰা আহিছে ঢকুৱাখানা এভাৰেজ ঠিকে আছে জিকেটো অলপ আছিলে টাফ বাট দেন আদাৰ দেন দেট ঠিকে আছে অঁ এইবাৰ আছে এইটোৱে অলপ দিগদাৰী টোক্কা মাৰা নাই নৰ্মেলি কৰিছোঁ এইটোৱে আৰু ঠিক আছে পেপাৰ টাফ আহিছে তথাপিতো আৰু পঢ়াখিনি কৰিছোঁ আৰু অঁ আমি যিখিনি প্ৰিপেয়াৰেশ্যন কৰিছোঁ সেইখিনি মেকআপ কৰিব ট্ৰাই কৰিছোঁ অঁ সেইটো আৰু হ'লে ভালেই হ'ব এতিয়া আৰু বাকী আৰু চৰকাৰে জানে আৰু এনেধৰণে বিভিন্ন পাৰ্টি ভাল হৈছে মিলিছে কিছু মিলিছে আৰু কিছু আৰু আন্দাজতে টোক্কা মাৰি দিছোঁ আৰু কি হয় কপালত চাওঁ ভাস্কৰ নগৰ ভালেই হৈছে আমাক ইমান গভৰ্ণমেণ্টে হেল্প কৰিছে আমি যিহেতু মানে অঁ সেইটোৱে চাওঁ আৰু কি হয় ভালেই হৈছে বেয়া হোৱা নাই বাৰু ঠিক আছে থেংক ইউ প্ৰশ্ন ইমান হাৰ্ড অহা নাই মানে কিন্তু মেথছটো অকণমান আহিছে আৰু মই জালুকবাৰীৰ পৰা আহিছোঁ থেংক ইউ ভালে আছিলে আৰু পেপাৰো ঠিকে আছিলে বাকী চাওঁ কি হয় লাক আৰু ভগৱানৰ ওপৰত ডিপেণ্ড আৰু অঁ এইটো মোৰ ফাৰ্ষ্ট টাইম হয় মই লাষ্ট টাইম দিয়া নাছিলোঁ সেইটোৱে আৰু অঁ হয় এনেধৰণে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এগৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীও আহিছে পৰীক্ষা দিবৰ বাবে আমি দৃশ্যাংশ পুনৰবাৰ দেখুৱাইছোঁ ভাল হৈছে ভাল হৈছে ভালেই হৈছে অঁ মিলিছে অলপ অলপ আশা কৰা মতে এতিয়া চাওঁ ৰিজাল্টটো কি হয় আৰু ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে যিসকল পৰীক্ষাৰ্থী চাইছোঁ যে তৃতীয় বৰ্গৰ যি পৰীক্ষা সেই পৰীক্ষাত কেইবাগৰাকীও আচলতে পৰীক্ষা কেন্দ্ৰত যিসমূহ তৎপৰতা সেইসমূহ গ্ৰহণ কৰা হৈছে আৰু ক'ৰ পৰা আহিছে ভালেই লাগিলে বহুত বেছি অন্যবাৰৰ তুলনাত এইবাৰ বহুত বেছি হয় কম্পিউটাৰ কিন্তু ভালেই লাগিলে অভাৰঅল যিগৰাকী বিশেষভাৱে সক্ষম যুৱকো ইয়াতে আহিছিল কি নাম আপোনাৰ ৰিজৱান আহমেদ ক'ৰ পৰা আহিছে মই মৰিগাঁৱৰ পৰা আহিছিলোঁ খুবেই ভাল লাগিছে যেনেকুৱা ভাবিছিলোঁ যে কুৱেশ্যন পেপাৰ বহুত হাৰ্ড আহিব নেকি তেনেকুৱা ধৰণৰ একো নাই আই থিংক মেথছখিনি অকণমান টাফ আহিছে তথাপিও মই যিমানখিনি পৰা যায় চেষ্টা কৰিছোঁ যাতে এটা ভাল ফলাফল পাম বুলি আশা ৰাখিছোঁ গোটেই ব্যৱস্থাটো আপোনাৰ যে তেওঁলোকে যেনেকৈ আমাৰ মানুহৰ কাৰণে যেনেকৈ তেওঁলোকক ভলেণ্টিয়াৰ হিচাপে ৰাখিছে সেইটো মই খুবেই মানে পচন্দ কৰিছোঁ গতিকে এনেকুৱা যাতে আগলৈও হওক তেওঁলোকে আৰু লগত মোক হেল্পাৰ এজনো দিছে গতিকে যিমানখিনি মানে ভাবা গৈছে আৰু স্বচ্ছ আৰু নিকা পদ্ধতিৰে হ'ব আৰু যিমানখিনি এই ফেচিলিটি দিছে অশেষ ধন্যবাদ আৰু আপোনালোকৰ
কেনেকুৱা ধৰণে সহায় কৰিছে যিমানখিনি পৰা যায় আই থিংক আপোনাৰ ফাৰ্ষ্ট এটেম্প নে কি মোৰ এইটো থাৰ্ড এটেম্প হ'ব এইটো থাৰ্ড এটেম্প আশা ৰাখিছোঁ ভাল হ'ব বুলি ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল আমি দেখুৱাইছোঁ পৰীক্ষাৰ্থীসকল আৰু গুৱাহাটীৰ দি থৈ আহিছোঁ আৰু কেনেকুৱা হয় ক'ব নোৱাৰোঁ আৰু বাকী যিমানখিনি পাৰোঁ আৰু পঢ়িছোঁ আৰু দিছোঁ মডাৰেট পেপাৰ আহিছিলে বেছি টানো নহয় বেছি ইজিও নহয় ভালে কৰিছে আৰু ন্যায়িকে কৰিছে কাৰণ মানে কষ্ট দি কৰি পেলাই দিছোঁ যে 70% আশাবাদী বৰ্তমান ঠিকেই হৈছে কি হয় নাজানো আৰু কাট অফ কিমান আহে প্ৰশ্ন বিশেষকৈ জিকে আহিছিলে আৰু আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ তাৰপিছত আপোনাৰ ইংলিছ আহিছিলে মেথছ আহিছিলে তাৰপিছত এনেকৈ আপোনাৰ চেয়াৰমেন অফ দ্য ৰাজ্যসভা কোন হয় আহিছিলে তাৰপিছত বৰ্তমান প্ৰেচিডেণ্ট কোন হয় আমাৰ ইণ্ডিয়া আহিছিলে তাৰপিছত প্ৰিপজিশ্যন আহিছিলে তাৰপিছত গ্ৰামেটিকেল এণ্টনিমছ চিননিমছ এনেকুৱাবিলাক আহিছিলে আৰু মেথছৰ বহুতো মানে জিঅ'মেট্ৰি আহিছিলে কিছুমান আৰু কিছুমান আপোনাৰ মেথছৰ বাকী এনেকুৱা স্পীড বা ডিষ্টেঞ্চ এনেকুৱাবিলাক উলিয়াবলৈ আহিছিলে যেনেকৈ প্ৰিপেৰেশ্যন কৰিছোঁ তেনেকৈ কৰিছোঁ বাকী বহুত য়াং জেনেৰেশ্যনে দিছে আমাতকৈ বয়সত সৰু যিবিলাকে বহুত বছৰ ধৰি প্ৰিপেৰেশ্যন কৰি আছে চৰকাৰৰ যিটো ডাঙৰ ডিক্লেৰেশ্যন যে ইমান বাল্কত এটা চাকৰি মানে নিয়োগৰ যিটো সুবিধা দিছে যিখিনি প্ৰপাৰ ৱেত প্ৰিপেৰেশ্যন চলাই আছে ডেফিনেটলি তেওঁলোকে পাব প্ৰশ্ন মানে এটা আছে অলকানন্দা গানটোৰ শংকুৰাজৰ গীতিকাৰ কোন সেইটো সকলোৰে এটা জনপ্ৰিয় গান এনেকুৱা মানে চিম্পল কুৱেশ্যনো আহিছে আৰু মিক্স মেথছ কুৱেশ্যন আহিছে দি থৈ আহিছোঁ আৰু কেনেকুৱা হয় ক'ব নোৱাৰোঁ আৰু বাকী যিমানখিনি পাৰোঁ আৰু পঢ়িছোঁ আৰু দিছোঁ মডাৰেট পেপাৰ বঢ়িয়া সুন্দৰ ধুনীয়া পৰীক্ষা হয় আজি থাৰ্ড গ্ৰেডৰ যি পৰীক্ষা সম্পন্ন হ'ল আৰু তেওঁলোকৰ পৰা কিছু কথা দাদা কেনেকুৱা হৈছে বঢ়িয়া সুন্দৰ ধুনীয়া পৰীক্ষা কুৱেশ্যনটো কেনেকুৱা হৈছে কুৱেশ্যন বহুত ধুনীয়া আৰু এইবাৰ যিহেতু নেগেটিভ মাৰ্কিং আছে কি ক'ব এই ক্ষেত্ৰত বহুত ধুনীয়া হৈছে ভাল কৰিছে হয় এজনৰ ইতিমধ্যে আমি এজনৰ পৰা মতামত লৈছোঁ আৰু কেইবাজনৰ পৰা আমি মতামত ল'বলৈ চেষ্টা কৰিম হয় দাদা আজি এক্সাম দিলে কি ক'ব গ'ল ফালে হয় দাদা পৰীক্ষা দিলে কি ক'ব ভালে হয় আৰু কেইজনৰ পৰা আমি মতামত ল'ব বিচাৰিম যিহেতু এইবাৰ 11,23,000 পৰীক্ষাৰ্থীৰ বিপৰীতে আৰু প্ৰতি লাখত মাত্ৰ 4,500 পৰা 500লৈকে যিহেতু কেণ্ডিডেট পৰিব আৰু এইবাৰ যিহেতু নেগেটিভ মাৰ্কিঙৰ ব্যৱস্থা আছে আৰু পৰীক্ষাসমূহত যথেষ্ট ধৰণৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে আৰু ভিডিঅ'গ্ৰাফৰ জৰিয়তে আৰু আৰক্ষীৰ জৰিয়তে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ তেওঁলোকে আজি পৰীক্ষা লৈছে মই আৰু কেইজনৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম হয় এক্সাম কেনেকুৱা হৈছে ভালে আছে আৰু যিহেতু এবাৰ নেগেটিভ ঠিকে আছে ভাল কেনেকুৱা হৈছে বঢ়িয়া ফাৰ্ষ্ট ক্লাছ কেনেকুৱা হৈছে বঢ়িয়া হয় সবেই বঢ়িয়া বুলি কৈ আছে যিহেতু নেগেটিভ মাৰ্কিঙৰ ব্যৱস্থা আছে আৰু এইখন ঝিলবুৰী চিৰাজুলহক হাইস্কুল উচ্চ মাধ্যমিক বিদ্যালয় এইবাৰ যিহেতু পোনপ্ৰথমভাৱে পৰীক্ষা কেন্দ্ৰ অনুষ্ঠিত হৈছে এই চেণ্টাৰত 700তকৈ অধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিলে আৰু তেওঁলোকে ইতিমধ্যে বহুত ভাল বুলি তেওঁলোকে মতামত আগবঢ়াইছে আৰু কেইজনৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম হয় দাদা আজি এক্সাম দিলে কি ক'ব হয় তেওঁলোকে যথেষ্ট ভাল হোৱা বুলি তেওঁলোকে মন্তব্য আগবঢ়াইছে আৰু মই কেমেৰা পাৰ্চনক সামগ্ৰিক দৃশ্যখিনি চেণ্টাৰৰ ছাত্ৰ ছাত্ৰী ওলোৱা পৰীক্ষাৰ্থী ওলোৱাৰ দৃশ্য আৰু সামৰিক বাহিনী আছে বা আৰক্ষী বাহিনী আছে তেওঁলোকৰ সম্পূৰ্ণ দৃশ্যখিনি দেখুৱাবলৈ মই যত্ন কৰিম আৰু পৰিস্থিতি আৰু ভাল কৰি তুলিবৰ বাবে গাঁওৰক্ষী বাহিনীকো আমি জানিব পৰা মতে গাঁওৰক্ষী বাহিনীকো তেওঁলোকক টহল দিবলৈ প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে সেইমতে গাঁওৰক্ষী বাহিনীকো আমি দেখিবলৈ পাইছোঁ আৰু ইতিমধ্যে দেখা হৈছে আৰক্ষী প্ৰশাসন তথা ভিডিঅ'গ্ৰাফাৰসকল তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি আৰু যাতে পৰীক্ষাখিনি সুকলমে সম্পন্ন হয় তাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে হয় দাদা কেনেকৈ হৈছে এক্সাম এইবাৰ যিহেতু নেগেটিভ মাৰ্কিং কি ক'ব 11 লাখতকৈ অধিক পৰীক্ষাৰ্থী আৰু লাখত মাত্ৰ 400 পৰা 500 মানে ষ্টুডেণ্ট পৰিব কি ক'ব এনে টান হৈছে নেগেটিভ মাৰ্কিং যিহেতু নেগেটিভ মাৰ্কিং কেনেকুৱা প্ৰভাৱ পেলাব ধন্যবাদ আৰু যেহেতু নেগেটিভ মাৰ্কিং আছে আৰু এইবাৰ পৰীক্ষা পূৰ্বতকৈ